সেইবাবে আমাৰ মাতৃসকলে যেতিয়া আমাক লগ পায় তেতিয়া কয় যে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে দিবচোন সুইচ ৱাৰ্ডছ দিব আৰু লগতে আমাক এইটো কথাও কয় যে পৰীক্ষাৰ ওচৰত বহুত নাৰ্ভাছ কৰে, লিখিবলৈ বিচৰা বস্তুটো লিখিব নোৱাৰে, তেওঁলোকে তেতিয়া মনতে ক'ব পাৰে ব্লাক মা সৰস্বতী মন্ত্ৰ। এইটো আচলতে প্ৰত্যেকজন শিশুৱে জাপ কৰাটো বহুত বেছি প্ৰয়োজন। এইটো পৰাপক্ষত 21 দিন একেলেথাৰে কৰাৰ পিছত তেওঁলোকৰ এটা হেবিটত পৰিৱৰ্তন হ'ব, অভ্যাসত পৰিণত হ'ব। তেতিয়া তাৰপিছত তেওঁলোকে কৰি থাকিব নিজে নিজে। সেইখিনি যদি পাৰে কৰোৱাই চাব। নিজৰ পৰীক্ষাত মই ভাল নম্বৰ পাব লাগে। অ'কে, চ' তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এটা সুইচ ৱাৰ্ড লিখি ল'ব। নমস্কাৰ, মই পল্লৱী হাজৰিকা কথা ষ্টুডিঅ'ৰ অন্য এটি এপিছডত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি খুব গুৰুত্বপূৰ্ণ এটা বিষয়বস্তু মই লৈ আহিছোঁ। যিহেতু আমি জানেই গোটেই অসমতে বিভিন্ন ঠাইত আমি ক্লাছেছৰ বাবে এক্সেছ বাৰ্ছ ক্লাছৰ বাবে আৰু এক্সেছ বডি প্ৰচেছ ক্লাছৰ বাবে ঘূৰি থাকোঁ। বহুত ঠাইত আমি ভিজিট কৰিব লগা হয়। তেতিয়া বিশেষভাৱে আমাৰ মাতৃসকলে যেতিয়া আমাক লগ পায় তেতিয়া কয় যে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে দিবচোন সুইচ ৱাৰ্ডছ দিব, কিবা সহায় হয় যদি তেনেধৰণে কয়। আৰু লগতে আমাক এইটো কথাও কয় যে পৰীক্ষাৰ ওচৰত বহুত নাৰ্ভাছ কৰে বা ভালকৈ মনোযোগ নিদিয়ে পঢ়া শুনা। আজিকালিতো বেছিকৈ এইটো হৈছে যে বহুতে মোবাইল চাই মানে সময় কটায়, টিভিত বেছি কনচেনট্ৰেশ্যন দিয়ে বা মোবাইলত বেছি গুৰুত্ব দিয়ে। গতিকে এনেধৰণৰ সমস্যাবোৰত আমাৰ বহুতো মাতৃসকল ভুগি থাকে। নিজেও মই মাতৃ, গতিকে মই গম পাওঁ যে কিমান অসুবিধা লাগে। গতিকে এনেকুৱা ধৰণৰ কিছুমান কথা লৈ পেলাই আৰু আহিছোঁ মই আজি, আৰু কিছুমান ছাডেন মানি ফ্ল'ৰ কাৰণে কিছুমান কোডছ দিম, আপোনালোকে এইখিনি ব্যৱহাৰ কৰি চাব। মই ভাবোঁ বহুতো সুফল পাব। খুব বেছি মই কিছুমান নাম্বাৰ্ছ মোৰ লেফ্ট বডি পাৰ্টত মোৰ লিখা থাকে আৰু মই বহুত বেছি লিখি থাকিব নোৱাৰোঁ কাৰণে মই সদায় এডাল ব্ৰেচলেট পিন্ধি থাকোঁ য'ত নাম্বাৰ্ছ অলৰেডি লিখা আছে, যেনেকৈ 8085207741। মই ব্ৰেচলেটডাল আপোনালোকক খুলিয়ে দেখাই দিওঁ, যিটো প্ৰস্পাৰিটি ব্ৰেচলেট বুলি কোৱা হয়। চ' এই ব্ৰেচলেটডাল নহয়, এইটো যেনেকুৱা মানে এটা চিম্বল আছে, জিবু চিম্বল। এইটো মানিৰ হয় জিবু চিম্বলটো, আৰু এইটো গ্ৰীণ এভেঞ্চুৰিন ইজ ফৰ গুড লাক। আৰু এই গ্ৰীণ এভেঞ্চুৰিন এই ব্ৰেচলেটডালত আপোনাৰ নাম্বাৰ্ছ লিখা আছে 8085207741। ইটছ ভেৰি ভেৰি পাৱাৰফুল ব্ৰেচলেট। আমাৰ এইটো আমাৰ একচুৱেলি ডিভাইন ব্লেছিংছৰ হায়েষ্ট চেলিং ব্ৰেচলেট বুলি ক'ব পাৰে, কাৰণ ইয়াক আমি এনাৰ্জাইজ কৰি পেলাই অনা হয়। মোৰ যোন গুৰু হয় তেখেত ঋষিকেশত থাকে, তেখেতে তাৰ পৰা পঠায়। এইটো মই বেলেগ ধৰণে তাৰ পৰা বনোৱাই আনো। বহুতে আজিকালি মই বনোৱা দেখিছোঁ ইয়াক বিভিন্ন ধৰণে, কিন্তু সেইটো মই কেনেকৈ কি কাম কৰিব গম নাপাওঁ। মই সেইটোৰ ওপৰত মই বেছি ক'বলৈও নাযাওঁ। কিন্তু মই যেতিয়া আমি প্ৰথম বনাইছিলোঁ এই ব্ৰেচলেটডাল, খুব ভাল ৰিজাল্ট পাইছে। আজিৰ দিনটোলৈকে ইমান মানুহে বিচাৰি আহে নহয়, মানে একেখন ঘৰলৈকে ৰিপিটেডলি এই ব্ৰেচলেটডাল নিছে। বহুতে কয় যে বা এই ব্ৰেচলেটডাল পিন্ধাৰ পিছত মানে ক'ৰবাত নহয় ক'ৰবাত মানিৰ যোনটো এটা ক্ৰাইচিছ চলে, কেতিয়াবা একেবাৰে নোহোৱা হৈ যায়, তেনেকুৱা ধৰণৰ সেই সমস্যাবোৰ একেবাৰে নোহোৱা হৈ গ'ল। ক'ৰবাত নহয় ক'ৰবাত মেনেজ হৈয়ে যায়। ভগৱানে ক'ৰবাত নহয় ক'ৰবাত মেনেজ কৰি চায়। জুন মাহৰ এক্সেছ বাৰ ক্লাছ আমাৰ আৰম্ভ হ'ব 15 জুন। মেনিফেষ্টেশ্যন ক্লাছ বাই ডক্টৰ আশিষ ৰায়কাৰ, হোষ্টিং বাই ডিভাইন ব্লেছিং চেণ্টাৰ। দেন 21 আৰু 22 তাৰিখে আমি 22 জুনত থাকিম আমি যোৰহাটত। তাত আমাৰ 13 ক্লাছ, বডি প্ৰচেছ ক্লাছ আৰু লগতে থাকিব এক্সেছ বাৰ ক্লাছ। 2 দিনৰ ভিতৰত আমি মিলাই ল'ম। 21 আৰু 22 জুলাই ছেটাৰডে ছানডে আমি যোৰহাটত থাকিম। একদম শেষত 28 আৰু 29 তাৰিখে আমি থাকিম নগাঁৱত, আৰু 29 তাৰিখে আমি আকৌ গুৱাহাটীত থাকিম। কাৰণ শেষত আৰু সেইকাৰণে গুৱাহাটীতে দিছোঁ। এই ডিভাইন ব্লেছিংৰ একদম অপজিট ছাইডৰ মোৰ ভণ্টি এগৰাকী থাকে। তাই সিদিনাখন আহি অলপতে মোক ইমান ধুনীয়া এটা ফিডবেক দি গ'ল। ক'লে বা মই বিশ্বাস কৰক মানে অকল এই ব্ৰেচলেটডালৰ কথা ক'বলৈ আহিছোঁ। ব্ৰেচলেটডাল লোৱাৰে পৰা মানে তাই মানি ফ্ল'টো যেনেকৈ আগতে খুব ভয় খায় তাই, মানে কি হ'ব, মানে পইচা মই ক'ত পাম, তেনেকুৱা ধৰণৰ। এনেকুৱা নহয় যে তাইৰ অৱস্থা মানে ফাইনেন্সিয়েল অৱস্থাটো ঠিক নহয়, এনেকুৱা নহয়। ভাল তাই ধুনীয়াকৈ কৰি মেলি আছে, কিন্তু কেতিয়াবা কেতিয়াবা মানুহৰ সেই নাৰ্ভাছনেছটো আহি যায়, কনফিডেঞ্চ লেভেলটো কম হৈ যায়। আপোনালোকৰো চাগে তেনেকুৱা হয় যে কি হ'ব এই মাহতো, ঠিক আছে মই তাই টিউশ্যন বা তেনেকৈ ধৰণে কৰে, চেণ্টাৰ আছে, টিউশ্যন চেণ্টাৰ তেওঁৰ চলায়, তেনেকুৱা ধৰণৰ আছে। গতিকে আহি থাকে ধুনীয়াকৈ ফ্ল' হৈ থাকে। কিন্তু কেতিয়াবা কেতিয়াবা যে সেই নাৰ্ভাছনেছ এটা হয়, কি হ'ব, কেনেকৈ হ'ব, হঠাতে যদি নোহোৱা হৈ যায়। এই নাৰ্ভাছনেছটোৰ পৰা তাই বোলে যথেষ্ট সকাহ পোৱা হ'ল, বহুত কনফিডেণ্ট ফিল কৰে। আৰু ক'ৰবাৰ পৰা নহয়, তাই কয় যে সদায় ক'ৰবাৰ পৰা ক'ৰবাৰ নহয়, মানে মোৰ মায়ে হওক বা মোৰ ভাইটিয়ে হওক ইমান বেছি বিলিভ কৰিবলৈ লৈছে যে এই কিবা এটা মেনেজ হৈ যাব, আৰু মানে কোনো মানে সেই চিটুৱেশ্যনটো লৈ ভয় নাখায়। ইনফেক্ট তেওঁলোকে বোলে প্ৰে কৰে যে ভগৱান ইমান দিনে তুমি এইখিনি মেনেজ কৰি আহিছা, এতিয়াও মেনেজ কৰি নিবা। খুব ভাল লাগিলে। সেইদিনাখনো তাইৰ তেওঁৰ ভাইটিৰ পৰীক্ষা আছে বাবে অলপতে আহি পেলাই তেওঁ মোৰ পৰা এটা ব্ৰাজিলিয়ান
ব্ৰাজিলিয়ান ক্লিয়াৰ কোৱাৰ্টছৰ বল ক্লিয়াৰ কোৱাৰ্টছৰ বল এটা লৈ গৈছিলে মই তেওঁক ছাজেষ্ট কৰিছিলোঁ যে ফ'কাছ এণ্ড কনচেনট্ৰেশ্যন যিহেতু এক্সামটো খুব সোনকালে পাবহি ভায়েকৰ আৰু খুব ভাল এক্সাম এটাত অৱতীৰ্ণ হ'বলৈ গৈ আছে গতিকে সেই ফ'কাছ কনচেনট্ৰেশ্যনৰ বাবেও তেখেতক মই এটা ছাজেষ্ট কৰিছিলোঁ ব্ৰাজিলিয়ান ক্লিয়াৰ কোৱাৰ্টছৰ বল এটা খুব সুন্দৰ কাম কৰে ভাইব্ৰেশ্যন ইজ ভেৰি ভেৰি হাই খুব ভাল কাম কৰে মই মোৰ নিজৰ ল'ৰা টেবুলতো থওঁ সি সৰু বাৰু এতিয়া 10 বছৰৰ জ্ঞানো সকলোৱে জানে গতিকে কেনেকৈ কি হ'ব বা কি নহ'ব আমি সেইবোৰ ভাবি থকাতকৈ আমি কামবোৰ কৰি যাব লাগে যে হয় এইখিনি কৰিবলৈ দিছে এইখিনি কৰি যাব লাগে তেনেকুৱা ধৰণৰ এতিয়া আমাৰ মাতৃসকলৰ বিশেষকৈ বৰ চিন্তা হয় যে কনচেনট্ৰেশ্যনটো কেনেকৈ থাকিব বা তেওঁলোকে অলপ সময় পঢ়াৰ পিছতে মানে উঠি গুচি যায় টেবুলৰ পৰা সেইটো কাৰণে তেওঁলোকে মানে দিগদাৰী পায় বা পঢ়িবলৈ মাতি থাকিব লাগে মানে একেঠাইতে নাথাকে এনেকুৱা ধৰণৰ লগতে পৰীক্ষা দিবলৈ যায় ল'ৰা ছোৱালী যিখিনি জানে লিখি থৈ নাহে নাৰ্ভাছ ফিল কৰে বা এক্সপ্ৰেছ কৰিব নাজানে তেওঁলোকে তেনেকুৱা ধৰণৰ বা একো কৰিবলৈ মন নাই মানে তেনেকুৱা ধৰণৰ হয় গতিকে এইবিলাকত মই কিছুমান ছুইচ ৱৰ্ড আলোচনা কৰি পেলাই কিছুমান ছুইচ ৱৰ্ড আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ সেই ছুইচ ৱৰ্ডখিনি আপোনালোকে ব্যৱহাৰ কৰি চাব কিন্তু মই সদায় কওঁ যিকোনো এটা বস্তু বা যিকোনো এটা এনাৰ্জি আমাৰ বডিত কাম কৰিবলৈ বা আমাৰ শিশুসকলৰ ওপৰত কাম কৰিবলৈ অন্ততঃ একেবাৰে কমকৈ হ'লেও 21টা দিনৰ বহুত বেছি প্ৰয়োজন হয় 21টা দিনৰ এটা মানে প্ৰেক্টিচ বা ধ্যান বহুত জৰুৰী বহুতে মোক কয় যে নাই ল'ৰা ছোৱালী নকৰে কিন্তু চাওক আমি চেষ্টাটো কৰিব লাগিব আজি মই মোৰ ল'ৰাকো মই চেষ্টা কৰোঁ যে অকণমান হ'লেও হয়তো প্ৰথম অৱস্থাত যদি মই 2 মিনিট পাৰিছোঁ 2 মিনিট কৰোৱাইছোঁ যদি 5 মিনিট পাৰিছোঁ 5 মিনিট কৰোৱাইছোঁ যে অকণমান মেডিটেশ্যনৰ লগত থকাটো তেওঁলোকে মেডিটেশ্যন বুলি জানিব নালাগে তেওঁলোকে বাৰু ফূৰ্তিকৈ তেওঁলোকে বাৰু ছুইচ ৱৰ্ড বুলিয়েই ক'লে বা যি বুলিয়েই নক'লে যাতে সেই সময়কণ দিয়ে সেইটো বহুত জৰুৰী আজিৰ দিনৰ পৰিপ্ৰেক্ষিতত বুলি মই ভাবোঁ মোতকৈ বহুত অভিজ্ঞ মাতৃসকল ইয়াত আছে যিসকলৰ সন্তান হয়তো বহুত ভাল কৰি আছে মই বুজি পাওঁ সেইটো কথা এতিয়া মই যিহেতু মোৰ অনুষ্ঠান এইটো মই কথা ষ্টুডিঅ'ৰ তাৰ মাজেৰেও মই শুভবাৰ্তাখিনি বিলাই নিব লাগিব কাৰণ বহুত মাতৃ আছে যিসকলে এতিয়াও বহুত বস্তু গম পোৱা নাই কেনেকৈ কি কৰিম নাজানে এনেকুৱা ধৰণৰ হৈ থাকে তেতিয়াহ'লে মই যিখিনি কৰোঁ বা মই মোৰ শিশুটোক যিখিনি দিবলৈ চেষ্টা কৰিছোঁ সেইখিনিও যদি আপোনালোকে হয়তো কৰে অকণমান হ'লেও ৰিজাল্ট পাব মই কেতিয়াও কোৱা নাই মই সাংঘাতিক খুবেই বেছি ভাল এগৰাকী মাতৃ বা বেয়া এগৰাকী মাতৃ মই ক'বলৈ যোৱা নাই সকলোৰে নিজৰ নিজৰ এটা যাত্ৰা থাকে মোৰো সেই যাত্ৰাটোত আছোঁ ময়ো যিখিনি পাৰোঁ কৰি আছোঁ গতিকে আপোনালোকে মই প্ৰথম এটা মানে শব্দ দিম এইটো আচলতে শব্দ বুলি কোৱা ভুল হ'ব এইটো আচলতে মন্ত্ৰই হয় মা সৰস্বতী মন্ত্ৰ এইটো আচলতে প্ৰত্যেকজন শিশুৱে জাপ কৰাটো বহুত বেছি প্ৰয়োজন মন্ত্ৰটোত মাত্ৰ 3টা চিলেবলৰ হয় চিলেবল নহয় মানে 3টা আছে মানে লেটাৰ আছে AIM এইম আমি যোনটো এইম বুলি কওঁ সেইটোৱে এতিয়া এইম বুলি যেতিয়া কোৱা হয় ন এইমটো আচলতে মা সৰস্বতীৰ মন্ত্ৰ হৈ যায় গতিকে তেনেধৰণেও আমি ক'ব পাৰোঁ কিন্তু শিশুসকলক বুজাবলৈ আপোনালোকে মন্ত্ৰ বুলি নকয় যদি কয় যে AIM এইম এইটো তোমালোকে মাতি থাকিবা কেইবাৰ মাতিব যদি পাৰে 108 বাৰ মাতিলে খুবেই বেছি ভাল কিন্তু 108 বাৰ সকলো ল'ৰা ছোৱালীয়ে নেমাতিবও পাৰে গতিকে আৰম্ভণি আপোনালোকে 21 বাৰৰ পৰা কৰিব বা তাতকৈ অকণমান বঢ়াই পেলাই কৰিবলৈ দিব 108 বাৰ কৰিলেতো খুবেই ভাল কিন্তু নকৰিলেও যিকণ সময়ে কয় তেওঁলোকে যিমানকণ সময় কনচেনট্ৰেট কৰিব পাৰে 2 মিনিট 3 মিনিট যিমানকণ কৰিব পাৰে বা 5 মিনিট সেইটো কৰিবলৈ দিব এইম আৰু যিখিনি সময়ত তেওঁলোকে ধ্যান কৰে ভালকৈ বহি ল'বলৈ দিব ৰাজহাড়ডাল পোন ৰাখিবলৈ ক'ব এইটো বহুত বেছি জৰুৰী এতিয়া বহুতে ধ্যান কৰাৰ সময়ত এনেই শুই পেলাই বাগৰি পেলাই এনেই গাব লাগে গাইছে সেইটো নহয় ধ্যান বা মেডিটেশ্যন যিমানকণ সময় নকৰক লাগিলে সদায় ৰাজহাড়ডাল ষ্ট্ৰেইট পোন থাকিব লাগে কাৰণ আমাৰ গোটেই যোনটো চক্ৰ হয় চক্ৰটো এলাইন হৈ যায় তেতিয়াহে আমাৰ ভাইব্ৰেশ্যনটো পিয়ৰলি ওলাই বডিৰ পৰা আৰু ভালকৈ বহি ল'বলৈ দিব ৰাজহাড় পোন কৰি ল'বলৈ দিব যিমানকণ সময় হওক ডেইলি এটা প্ৰেক্টিচ যদি আপোনালোকে কৰোৱাব পাৰে আপোনালোকে এইটো কৰি চাব এইম আৰু এইটো কনভাৰ্ট এইটো মা সৰস্বতী মন্ত্ৰ গতিকে আপোনালোকে কৰোৱাই চাব আৰু সময়টো মই কৈছোঁৱে এইটো পৰাপক্ষত 21 দিন একেলেঠাৰে কৰাৰ পিছত তেওঁলোকৰ এটা হেবিটত পৰিৱৰ্তন হ'ব অভ্যাসত পৰিণত হ'ব তেতিয়া তাৰপিছত তেওঁলোকে কৰি থাকিব নিজে নিজে সেইখিনি যদি পাৰে কৰোৱাই চাব সেইখিনি হৈ গ'ল আৰু কনচেনট্ৰেশ্যনৰ কাৰণে যদি আপোনালোকে তেওঁলোকক মানে যিকোনো সময়ত ধ্যান কৰোঁতে মানে যিটো থাৰ্ড আই হয় থাৰ্ড আই যদি
ওম সেইটো আচলতে কোনো বেলেগ কথা নহয় ওমটো ভিজুৱেলাইজ কৰি যদি তেওঁলোকক অকণমান সময় ওম চান্টিংটো কৰিবলৈ দিয়ে ওম চান্টিংটো আপোনালোকৰ বহুত বেনিফিচিয়েল হয় ওমটো আমাৰ গোটেই ইউনিভাৰ্চৰ যিটো ভাইব্ৰেশ্যনৰ শব্দ গতিকে সেইটো আপোনালোকে যেতিয়া কৰোৱাব বা শিশুজনে কৰিব তেতিয়াহ'লে মই ভাবোঁ বহুতখিনি উপকৃত হ'ব কাৰণ নহ'লে আপুনি সদায় আমি যদি অকল সদায় এইটোৱে ভাবি থাকোঁ যে নাই মোৰ ল'ৰা এটা আমুক কৰা তামুককৈ যদি বেলেগৰ আগতো কৈ থাকোঁ কোনেও আমাক সহায় কৰিবলৈ নাহে প্ৰথম কথা আমি নিজৰ ষ্টেপটো যিটো আমি প্ৰথম ষ্টেপ সেইটো আমি নিজেই ল'ব লাগিব আচলতে সেইখিনিয়ে বেলেগ একো নাই এতিয়া মই আহোঁ যে বহুতে এক্সামৰ টাইমত নাৰ্ভাছ ফিল কৰে এইটো এটা ছুইচ ৱৰ্ড আমাক দিছিলে যে তেওঁলোকে কয় যে বহুত নাৰ্ভাছ ফিল কৰে লিখিবলৈ বিচৰা বস্তুটো লিখিব নোৱাৰে তেওঁলোকে তেতিয়া মনতে ক'ব পাৰে ব্লাফ BLUFF ব্লাফ BLUFF ব্লাফ য'ত মনতে ক'ব লাগে ব্লাফ 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 এনেকৈ কৈ থাকিলে নাৰ্ভাছনেছটো আপোনাৰ দূৰ হয় বুলি কোৱা হয় যে এক্সামৰ সময়ত বা যদি সেইটো মনত পৰা নাই জাষ্ট এগেইন আপোনাৰ অলপ সময় কনচেনট্ৰেট কৰি যিসকলে এক্সেছ বাৰ্ছ কৰিছে এক্সেছ বাৰ্ছ কৰাসকলে তেওঁলোকৰ শিশুসকলক অল অফ লাইফ কামছ টু মিটো ক'বলৈ দিব পাৰে তেওঁলোকে যেতিয়া পেপাৰখন লিখিবলৈ ল'ব প্ৰশ্নখন যেতিয়া পালে প্ৰশ্নখন পোৱাৰ লগে লগে এনচাৰ শ্বীটটো খোলাৰ লগে লগে তেওঁলোকক অল অফ লাইফ কৈ পেলাই তেওঁলোকক মাইণ্ডটো ঠাণ্ডা কৰি ল'বলৈ দিব তেতিয়া কিন্তু নাৰ্ভাছনেছটো বহুত বেছি কম হৈ যায় আমি যোৱা বছৰ এই বস্তুটো বহুত বেছি মাতৃসকলৰ পৰা ফিডবেক পাইছিলোঁ আৰু খুব বেছি ভালকৈ আমি বুজি পাইছিলোঁ যে কিমান সুন্দৰ এটা কাম দিয়ে কাম ডাউন মানে নিজক শান্ত কৰিবলৈ পৰীক্ষা হলত নাৰ্ভাছনেছ দূৰ কৰিবলৈ অল অফ লাইফ কামছ টু মি উইথ ইজ জয় এণ্ড গ্ল'ৰি যেতিয়া ইজ বুলি কৈ দিয়া হয় ন প্ৰত্যেকটো বস্তুৱে সহজ হৈ যায় সেইটো কাৰণে সেইটো মন্ত্ৰ কৰিব লাগে আৰু যিসকলে ৰেকি কৰিছে যিসকলৰ মাতৃয়ে ৰেকি কৰিছে তেওঁলোকে চিম্বলছ ড্ৰ কৰি পঠাব পাৰে খুব সুন্দৰ এটা ৰেকি ইমান সুন্দৰ এটা মডেলিটি তাৰ পাৱাৰ যিবোৰ চিম্বলছ দে আৰ ভেৰি ভেৰি পাৱাৰফুল গতিকে আপোনালোকে চিম্বল ড্ৰ কৰি পৰাই শিশুটিক প্ৰটেক্টেড কৰি ৰাখিব পাৰে আৰু লগতে তেওঁক এক্সামৰ ভাল হোৱাৰ কাৰণে আপোনালোকে যিকোনো ধৰণৰ যিটো চিম্বল আপোনালোকে ভাবি মানে উচিত বুলি ভাবে চিম্বল ড্ৰ কৰি পেলাই তেওঁলোকক এক্সামলৈ পঠাব পাৰে এতিয়া মই আহোঁ দুটা নম্বৰ এই নম্বৰ দুটা মই নতুনকৈ দিছোঁ প্ৰথমবাৰৰ কাৰণে দিছোঁ ইয়াতে এইটো হৈছে আপোনালোকে যেতিয়া মানি ফ্ল' হৈ থাকে ন আমাৰ ধৰক ব্যৱসায় খুব ভাল চলি আছে কামটো খুব ভাল হৈ আছে তেতিয়া কেতিয়াবা মানুহৰ আমাৰ লাহে লাহে আমি জাজমেণ্ট কৰিবলৈ আৰম্ভ কৰোঁ আমাৰ পইণ্ট অফ ভিউ এটা দৃষ্টিভংগী এটা কৰি আছে ঠিক আছে বাৰু এতিয়া বাৰু ফ্ল' হৈ আছে কিন্তু কিছুদিনৰ পিছত যদি মানে ব্যৱসায়টো ভালকৈ নচলে যদি নচলা হয় বা নহয় আমি বহুত সময়ত বহুত এনেকুৱা ধৰণৰ প্ৰিজামশ্যন এজামশ্যনৰ মাজেদি গৈ থাকোঁ যে আমি ভাবি লওঁ নিজে ভাবি পেলাই এটা নিজৰ বাবে ৰিয়েলিটি এটা ক্ৰিয়েট কৰোঁ নহয়নে গতিকে এই ধৰণৰ ৰিয়েলিটি যেতিয়া আমি ক্ৰিয়েট কৰোঁ তেতিয়াহ'লে তাক ব্ৰেক কৰিবলৈ প্ৰথম কথা আপোনালোকে পড এণ্ড পক যিটো আমাৰ ক্লিয়াৰিং ষ্টেটমেণ্ট সেইটো ক'বই ৰাইট এণ্ড ৰং গুড এণ্ড বেড পড এণ্ড পক অল 100 শ্বৰ্টছ বয়জ প্ৰভেটছ ক্ৰিয়েশ্যন বেচিছ এণ্ড বিয়ণ্ডছ আৰু লগতে কনষ্টেণ্ট মানি ফ্ল'টো হৈ থাকিবৰ কাৰণে হাতত দুটা নাম্বাৰ লিখিব পাৰে নাম্বাৰটো মই আপোনালোকক কৈ দিছোঁ নোট ডাউন কৰি ল'ব 1122 প্ৰথম নাম্বাৰটো 1122 1122 একেলগে লিখিব দেই মই কৈছোঁ যদিও নাম্বাৰকেইটা বেলেগে নহয় 11 and 22 এই দুটা লিখিব আৰু এটা আছে 5201 এই নাম্বাৰ দুটা মেজিকেলি এলাইন কৰা হয় ফৰ কনষ্টেণ্ট মানি ফ্ল' কেনেকৈ লিখিব ডেইলি শুই উঠি পেলাই লিখি থৈ দিব পাৰে ফৰ 24 আৱাৰ্ছ এইটোৱে কাম কৰিব যদি কিবা কাৰণে মচ খাই গৈছে আকৌ আপুনি লিখিব পাৰে যাতে নাম্বাৰটো ওলাই থাকে এতিয়া বহুত মানুহে নাম্বাৰছ এনেকুৱা ধৰণৰ ৰিষ্ট বা তেনেকুৱা ঠাইত লিখিবলৈ বেয়া পায় সেইটো কাৰণে মই আচলতে ব্ৰেচলেট ফৰ্মত এইটো পিন্ধোঁ যাতে তাত নাম্বাৰটো লিখা আছে এতিয়া চব নাম্বাৰটো আপুনি ব্ৰেচলেট ফৰ্মত পিন্ধিব নোৱাৰে নহয় জানো গতিকে কি কৰিব যদি আপোনাৰ ওচৰত ষ্টিক পোৱা টাইপৰ টেপ বা তেনেকুৱা ধৰণৰ পায় বা কাগজ ষ্টিকাৰ টাইপৰ তেনেকুৱা যদি পায় বা সৰু কাগজ থাকে তেনেকৈ হ'লে সেইটো লিখি পেলাই আপুনি লেফ্ট ছাইডৰ বডি পাৰ্টত ক'ৰবাত ৰাখি থ'লেই হ'ল মানে আপোনাৰ বডিত থাকিলেই হ'ল বাট এইটো লেফ্ট ছাইডত হ'ব লাগে কাৰণ লেফ্ট ছাইডটোৱে সদায় এট্ৰেক্ট কৰে সেইকাৰণে আমি লেফ্ট ছাইডতে নাম্বাৰ্ছবিলাক লিখিব কওঁ কি কালাৰ ব্যৱহাৰ কৰিব ক'লাৰ বাহিৰে যিকোনো কৰিব পাৰে গ্ৰীণ আৰু ব্লু ইজ আ ইউনিভাৰ্চেল কালাৰ সেইকেইটা কালাৰ সদায় ভাল গ্ৰীণ আৰু ব্লু তাৰ বাদে আপুনি ব্লেক কেতিয়াও ব্যৱহাৰ নকৰিব মেনিফেষ্টেশ্যনত সেইটো মই বহুত আগতে কৈ থৈছোঁ গতিকে বাকী যিকোনো কালাৰ দি পেলাই আপুনি লিখিব পাৰে মাৰ্কাৰ হ'লে খুব ভাল মাৰ্কাৰ হ'লে পটককৈ গুচি নাযায় গতিকে আপোনালোকে সেই নাম্বাৰ দুটা আপোনালোকে লেফ্ট বডি পাৰ্টত লিখিব কিমান দিন লিখিব যিমান দিন আপোনাৰ মানি ফ্ল' হৈ থাকিবটো বিচাৰে সিমান দিন আৰু এইকেইটা নাম্বাৰ আচলতে কিমান দিন লিখিব কোনো কথাই নাই যেতিয়া মনত পৰে আপুনি তেতিয়াই লিখিব আৰু লিখি পেলাই ৰাখি দিব চাবচোন আপোনাৰ ফ্ল'টো খুব ধুনীয়া হৈছে আৰু ইটছ কনষ্টেণ্ট মানে পটককৈ কম হৈ যোৱা নাই বাঢ়ি যোৱা নাই পটককৈ কমি যোৱা নাই আপোনাৰ যিটো আছে সেইটো গতিতে গৈ আছে বা তাতকৈ বেছি আপোনাৰ ইনক্ৰিজ হৈছে
পৰাপক্ষত সকলোবোৰ কাম আমি 21 দিনৰ কৰাৰ কাৰণে কৰাটো খুব বেছি ভাল কাৰণ কিয় 21 দিনত আমাৰ যিকোনো ধৰণৰ এটা অভ্যাস গঢ়ি উঠে আৰু যদি ৰিজাল্ট পাই কণ্টিনিউ কৰিব আৰু দেখিছে যে নাই মোৰ একো দেখোন ৰিজাল্ট পোৱাই নাই একেই আছে তেতিয়াহ'লে এইটো আপোনাৰ ওপৰত কথা মই দিছোঁ এইখিনি কাৰণ কেলৈ মই দেখিছোঁ বহুত মানুহে ৰিজাল্ট পাইছে বা আগৰ বহুত কেছ ষ্টাডিজ আছে য'ত বহুত মানুহ সফল হৈছে গতিকে সেইকাৰণে মই দিছোঁ এতিয়া এইখিনিতে এটা কথা বহুতে আমাক কয় যে অকল নাম্বাৰটো লিখিব হৈ থাকিলে তেতিয়াহ'লে পইচা আহি যাব নেকি আমুক তামুক সেইটো কেতিয়াও নহয় আমি কেতিয়াও কোৱা নাই নকৰোঁ মই নিজে যিমান কষ্ট কৰোঁ আপোনালোকে দেখিছে ট্ৰেভেলৰ ওপৰত ট্ৰেভেল ইঠাইত গ'লোঁ তাৰপিছত মই আপোনালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰোঁ এই নাম্বাৰছ বা এই এনাৰ্জি বা এই এলাইনমেণ্টে কি কৰে আমাক মাত্ৰ আগুৱাই যোৱাত সহায় কৰে নহয় জানো আমাক আৰু এনাৰ্জিটোক আৰু বেছি ভাইব্ৰেট কৰি তোলে আমাক বেছি আৰু সবল কৰি তোলে যাতে আমি ইউনিভাৰ্চেলৰ লগত কথা পাতিলে আমাৰ মেনিফেষ্টেশ্যনবোৰ আৰু জল্দি পূৰা হয় এইখিনিতে মই পুনৰবাৰ আগৰ ভিডিঅ'টো যিসকলে চাইছে গমেই পাইছে আমাৰ এতিয়ালৈকে 3টামান ভিডিঅ' গৈছে এইটো হয়তো মোৰ মানে মানি ক্লাছৰ বিষয়ে বা মেনিফেষ্টেশ্যন ক্লাছৰ বিষয়ে কোৱা শেষৰ ভিডিঅ'টোৱে হ'বগৈ মই বুলি ভাবিছোঁ এইটো আপোনালোকে গমেই পাইছে ইতিমধ্যে যে আমাৰ মেনিফেষ্টেশ্যন মানি ক্লাছৰ অলম'ষ্ট আমাৰ ছিট শেষ হ'বই হৈছে কেইটামান ছিট আছে যদি এতিয়াও কোনোবাই বিচাৰিছে 15 জুনত হ'বলগীয়া মানি ক্লাছটো ডক্টৰ আশিষ নাৰায়ণকাৰৰ লগত কৰিবলৈ তেওঁ বম্বেৰ পৰা আহি আছে গতিকে আপোনালোকে যদি কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে কাইণ্ডলি ৰেজিষ্টাৰ কৰিব স্ক্ৰীণত নাম্বাৰ দুটা দিয়া আছে কোনোবাই যদি ফিজটো গম নাপায় ফিজটোৰ কাৰণে মেছেজ কৰিব মই ফিজটো দি দিম আৰু মই বিচাৰোঁ আপোনালোকে সকলোৱে এই ক্লাছটোত জইন কৰে 15 জুন মেনিফেষ্টেশ্যন এণ্ড মানি ক্লাছ বাই ডক্টৰ আশিষ নাৰায়ণকাৰ সেইটো আমি নকৰোঁ আমাৰ মেণ্টৰে কৰিব তেখেত বম্বেৰ পৰা আহে আৰু যিসকলে ভিডিঅ' চাই গমেই পায় আশিষ নাৰায়ণকাৰ কেনেকুৱা কি ব্যক্তি হয় তেওঁক মেজিচিয়ান বুলি কয় কাৰণ তেওঁ এজন মেডিকেল ডক্টৰৰ পৰা কনভাৰ্টেড টু এ হিলাৰ এতিয়া তেওঁ মানি মেজিক ক্ৰিয়েট কৰে বুলি কয় তেওঁ সকলোৱে মানি মেজিক ক্ৰিয়েট কৰে বুলি কয় মানি মেজিচিয়ান বুলি কয় গতিকে আপোনালোকে যদি বিচাৰে সেই ক্লাছটোত এটেণ্ড কৰিবলৈ কাৰণে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব এতিয়াও আমি অলপমান আমাৰ হাতত সময় আছে এইখিনি সময়ৰ ভিতৰত কিন্তু পটাপট ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব আৰু ৰেজিষ্ট্ৰেশ্যনৰ নাম্বাৰ আমাৰ স্ক্ৰীণত ডিছপ্লে কৰা আছে এতিয়া আমি যেতিয়া এটা এক্সাম দিওঁ এতিয়া আকৌ পুনৰ ঘূৰি আহোঁ এক্সামৰ ক্ষেত্ৰলৈ এক্সাম দিয়াৰ পিছত বা এক্সাম দিবলৈ যাওঁ তেতিয়া আমাৰ সদায় এটা থাকে যে আমি খুব ভালকৈ ছাকচেছ হ'ব লাগে বা মই আটাইতকৈ ভাল নম্বৰ পাব লাগে বেলেগতকৈ বুলি নহয় মোৰ নিজৰ পৰীক্ষাত মই ভাল নম্বৰ পাব লাগে অ'কে চ' তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এটা ছুইটশ্বৰ্ট লিখি ল'ব ৰিচ ফাৰ্ষ্ট ৰেংক ডিভাইন ৰিচ ফাৰ্ষ্ট ৰেংক পিছত লিখিব ডিভাইন মানে কোনো ধৰণৰ মাজত গেপ মানে এটা গেপ দিব হাইফেন বা তেনেকুৱা একো দিব নালাগে নৰ্মেল এটা চেণ্টেঞ্চৰ নিচিনাকৈ লিখিব ৰিচ ফাৰ্ষ্ট ৰেংক ডিভাইন মানে অলৱেজ গ্ৰেটফুল বুজায় সেইকাৰণে ৰিচ ফাৰ্ষ্ট ৰেংক অ'কে ৰিচ ফাৰ্ষ্ট ৰেংক ডিভাইনটো লিখিবলৈ নাপাহৰিব 4টা শব্দ এইটো চান্টিং কৰি থাকিবলৈ দিব যেতিয়া এক্সামলৈ ধৰক মোটামুটি 10 দিন 15 দিন সময় আছে বা বেছি আছে তেতিয়াহ'লে ডেইলি তেওঁক ৰাতি বিশেষকৈ হোৱাৰ সময়ত ৰিচ ফাৰ্ষ্ট ৰেংক ডিভাইন শিশুটোক এই বস্তুটো মানে বাৰে ক'বলৈ দিব বা চান্টিং কৰিবলৈ দিব তেতিয়া তেওঁ নহয় অট'মেটিকেলি মাইণ্ডটো আচলতে মই এটা কথা কওঁ এই ছুইটশ্বৰ্টসমূহ কিয় দিবলৈ কয় বা ছুইটশ্বৰ্টসমূহ কিয় চান্টিং কৰিবলৈ কয় কাৰণ মাইণ্ডটো আমাৰ যোনটো ছাবকনচিয়াছ মাইণ্ড সেই মাইণ্ডটো এলাইন হৈ যায় আৰু শিশুসকলৰ ক্ষেত্ৰত বহুত হয় শিশুসকলে যেতিয়া কৈ থাকিব ৰিচ ফাৰ্ষ্ট ৰেংক অট'মেটিকেলি মনটো ৰিপ্ৰগ্ৰাম হৈ যায় অ'কে মই ফাৰ্ষ্ট ৰেংক পাব লাগিব অ'কে মই ভালকৈ পঢ়িব লাগিব সেই বস্তুটো আৰু কৈও ভাল পায় তেওঁলোকে মানে যিসকল টিনেজাৰ্ছ বা আমাৰ যিসকলে মানে সৰু ল'ৰা ছোৱালী তেওঁলোকে কৈ খুব ভাল পায় ৰিচ ফাৰ্ষ্ট ৰেংক ডিভাইন চ' কৈ চাব তেওঁলোকে ক'ব আৰু যিসকলে বুজি পাই পেলাই কৰে তেতিয়াতো আৰুৱেই ভাল যিসকলে কম্পিটিটিভ এক্সাম দি আছে বা তেনেকুৱা ধৰণৰ তেওঁলোকৰ কাৰণে আৰু ভাল বিকজ এইটোৱে আপোনাৰ আমাৰ যোনটো ছাবকনচিয়াছ মাইণ্ড তাক ৰিপ্ৰগ্ৰেমিং কৰাত বহুত বেছি সহায় কৰিব আৰু এই চান্টিংবিলাক প্ৰত্যেকটো চান্টিঙে আচলতে 108 বাৰ কৰিব লাগে এতিয়া কিয় কৰিব লাগে সেইটো বেলেগ কোনো ধৰণৰ ৰিজনছ বা লজিক এইবিলাক কিয় হোৱাই সেই হোৱাইটোৰ পিছত যাব নালাগে বাছ আপোনালোকে কৰি থাকক আৰু কৰি পেলাই নিজৰ প্ৰগ্ৰামিং থট প্ৰচেছবোৰক এটা বেলেগ ধৰণে কনভাৰ্ট কৰক পুনৰবাৰ মই এটা মানি ছুইটশ্বৰ্ট দিম যোনটো মানে ছাডেন মানি আহা এতিয়া বহুতে ভাবিব যে আমি মানি ক্লাছটো কৰিব পৰা হ'লে ভাল আছিলে বা মেনিফেষ্টেশ্যন ক্লাছটো কৰিব পৰা হ'লে ভাল আছিলে এক্সেছ বাৰ ক্লাছটো কৰিব পৰা ভাল হ'লে ভাল আছিলে পল্লৱী বাইদেউহঁতৰ লগত কিন্তু কেতিয়াবা কি হয় মই বুজি পাওঁ যে
ক্লাছ এটা কৰিম বুলি ভাবিলেও কেতিয়াবা আমাৰ মানিটেৰী ক্ষেত্ৰত ফাইনেন্সে হয়তো আমাক ছাপৰ্ট দিয়া নাই, তেনেকুৱা ক্ষেত্ৰত আপোনাক কৰিবলৈ কিন্তু সাংঘাতিক মন আছে, একদম আপুনি ইউনিভাৰ্চক প্ৰে কৰিছে, ইউনিভাৰ্চ কিবা এটা মিলাই দিয়ে যাতে মই যাব পাৰোঁ, ক্লাছটো কৰিব পাৰোঁ। চ' আল্টিমেটলি মই আজি যিমান দিনৰ মোৰ অভিজ্ঞতা, মই দেখিলোঁ যে প্ৰত্যেক ব্যক্তিয়ে নিজৰ জীৱনত উন্নতি কৰিব বিচাৰে, এইটো একদম খাটাং, যেনেকৈ নহওক প্ৰত্যেকেই বিচাৰে যে আজি মোৰ যোনটোত অৱস্থাত আছোঁ তাতকৈ মোৰ উন্নতি হওক। কোনেও একেটা জেগাতে থাকি যাব নিবিচাৰে বা কোনেও তাতকৈ বেয়া অৱস্থা এটা হোৱা নিবিচাৰে। আমাৰ প্ৰত্যেকৰে এটা ইচ্ছা যে আমি কেনেকৈ গ্ৰ'থ। তো গ্ৰ'থ হ'বলৈ হ'লে কিবা নহয় কিবা আমি কৰি থাকিব লাগিব, কিবা নহয় কিবা আমি জীৱনত শিকি থাকিব লাগিব। শিকাৰ কোনো অন্ত নাই। যেনেদৰে মই বা আলিয়াই আমি কিমান ক্লাছেছ কৰি থাকোঁ, শিকি থাকোঁ, গৈ থাকোঁ বাৰে বাৰে, গতিকে ইয়াৰ কোনো অন্ত নাই। আৰু এইখিনিয়েহে আচলতে আমাৰ জীৱনটো খুব সুন্দৰ কৰি তুলিছে। গতিকে আপোনালোকে যদি বিচাৰিছে এনেকুৱা ধৰণৰ ক্লাছেছবোৰ কৰোঁ, নিজকে আৰু বেছি আপগ্ৰেড কৰোঁ, ভালকৈ বস্তুবোৰ শিকোঁ, তেতিয়াহ'লে যদি আপোনালোকে ফাইনেন্সৰ ক্ষেত্ৰত কিবা আহি আছে, ছাডেন মানি আপোনাক দৰকাৰ হৈছে, তেতিয়াহ'লে আপোনালোকে এই চুইটচাৰটো ব্যৱহাৰ কৰিব। ছাডেনলি ব্ৰিং কাউণ্ট, ছাডেনলি ব্ৰিং কাউণ্ট, এইটোৱে আপোনালোকৰ যিকোনো ধৰণৰ মানে মনত যোনটো চলি আছে, নহ'ব নেকি, মিলাব নোৱাৰিম নেকি, বাজেট কনষ্ট্ৰেইণ্ট আছে, পইচা নিমিলিব নেকি, এই নিগেটিভ থটটোত প্ৰথমে ব্লক কৰি দিব। দ্বিতীয়তে পজিটিভ আপোনাৰ এনাৰ্জি ডেভেলপ কৰিব, নাই হ'ব মনটোত হ'ব লাগিব। গতিকে ক'ব ছাডেনলি ব্ৰিং কাউণ্ট, ছাডেনলি ব্ৰিং কাউণ্ট, ছাডেনলি ব্ৰিং কাউণ্ট, এনেকৈ ধৰণে মাতি থাকিব। আৰু লগত মই আগতেও এইটো নাম্বাৰ দিছোঁ, বহুতবাৰ দিছোঁ, সদায় সেই নাম্বাৰটো চান্টিং কৰিবলৈ নেপাহৰিব, মেজিকেল ৰিজাল্ট দিয়ে। মই আকৌ কৈছোঁ 520741 এই নাম্বাৰটো আপোনালোকে একদম লিখি লওক, য'তেই হওক, দিছ ইজ এ মেজিকেল নাম্বাৰ। মই মোৰ লাইফত কিন্তু বহুত উইচেছ মই নাম্বাৰটো লিখি থৈ দিওঁ, বহুত উইচ এনেকুৱা ষ্টিক কৰি টেবুল মানে ৱালত বা ক'ৰবাত ষ্টিক কৰি থোৱা থাকে, আৰু নাম্বাৰৰ পিছফালে এই নাম্বাৰটো লিখা থাকে 520741 এই নাম্বাৰটো। গতিকে আপোনালোকে কৰি চাবচোন এইকেইটা। গতিকে চুইটচাৰ্ডৰ ক্ষেত্ৰত মোৰ ক'বলগীয়া এইখিনিয়ে আছিলে। এডাল ক্ৰিষ্টেল দেখুৱাম, বহুতে আমাক ক্ৰিষ্টেল বিচাৰে সৰু ল'ৰা ছোৱালীৰ কাৰণে। মইতো নৰ্মেলি ক্ৰিষ্টেল দিবলৈ নিবিচাৰোঁৱে 10 বছৰলৈকে, তথাপিতো কিছুমানে ক'লে একদম মাইল্ড ক্ৰিষ্টেল এডাল, যোনটোৱে ধৰক আমাৰ ক্ৰাউন চক্ৰ বা তেনেকুৱা ধৰণৰ প্ৰভাৱ নেপেলায়। প্ৰটেকশ্যনৰ কাৰণে আমি বাচ্ছাবিলাকক প্ৰায় ট্ৰিপল প্ৰটেকশ্যন ব্ৰেচলেট দিওঁ, বহুতৰ অসুখ বিসুখ হৈ থাকে, তাৰোপৰি পটককৈ নজৰ লাগে বুলি কয়, আমি নজৰ বস্তু বা তেনেকুৱা দিয়াতকৈ ক্ৰিষ্টেল দিওঁ, ট্ৰিপল প্ৰটেকশ্যন ব্ৰেচলেট থাকে আমাৰ হাতত, সেইটো আমি ল'ৰা ছোৱালীৰ কাৰণে দিওঁ। তাৰোপৰি মই কোনো ধৰণৰ ক্ৰিষ্টেল তেনেকৈ ছাজেষ্ট নকৰোঁ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত। খুব ৰেয়াৰ কেছ কিছুমান আহে, তেতিয়া আমি অকণমান দি পেলাই বেলেগ ধৰণে চাওঁ। কিন্তু এডাল ক্ৰিষ্টেল আছে খুব বেছি মাইল্ড হয়, মাইল্ড মানে ইয়াৰ এনাৰ্জিটো বিৰাট ছফ্ট, আৰু স্পেচিয়েলি ষ্টুডেণ্টৰ কাৰণে সেইডাল হৈছে ফ'কাছ এণ্ড কনচেনট্ৰেশ্যন। এডাল মই কিয় কৈছোঁ খুব মাইল্ড বুলি, ইয়াৰ এনাৰ্জিটো আপুনি চাব, ইয়াত কি আছে, গ্ৰীণ এভেঞ্চুৰিন এনেকুৱা এটা ক্ৰিষ্টেল যোনটো সদায় গুড লাক, গুড ফৰ্চুন অনাত সহায় কৰে। এমেথিষ্টে সদায় মনটো শান্ত কৰি ৰাখে আৰু লগতে কনচেনট্ৰেশ্যনত সহায় কৰে। কাৰ্নিলিয়ন এনি টাইম এনাৰ্জেটিক কৰি ৰাখিব আপোনাৰ সন্তানটোক। গতিকে এইখিনি বস্তু আপোনাৰ ইয়াত দিয়া আছে। গতিকে এই এনেধৰণেৰে বনোৱা এইটোত, আৰু লগতে ফ্ল'ৰাইডো এটা খুব সুন্দৰ ক্ৰিষ্টেল প্ৰটেকশ্যনৰ কাৰণে। আৰু ফ্ল'ৰাইড ক্ৰিষ্টেলটোৱে আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ হেল্প কৰে, ইমিউনিটি ক্ষেত্ৰত সহায় কৰে। গতিকে এই ক্ৰিষ্টেলখিনি দি পেলাই এই ব্ৰেচলেটটো বনোৱা হয়, ফ'কাছ এণ্ড কনচেনট্ৰেশ্যন ষ্টুডেণ্ট ব্ৰেচলেট বুলি আমি কওঁ, এইটো নামটো ষ্টুডেণ্ট ব্ৰেচলেট আছে। এতিয়া ইয়াতকৈ অকণমান ডাঙৰ যিসকল শিশু, যিসকলে এতিয়া কম্পিটিটিভ এক্সাম দিছে, জবৰ কাৰণে, কেৰিয়াৰৰ কাৰণে বাট চাই আছে, তেখেতসকলৰ কাৰণে দিছ ইজ জব এণ্ড কেৰিয়াৰ ব্ৰেচলেট। ইয়াতে এটা পাইৰাইট আছে, জব এণ্ড কেৰিয়াৰ পাইৰাইটে আপোনাৰ মানি এট্ৰেকশ্যনত সহায় কৰে, জব এট্ৰেকশ্যনত সহায় কৰে, আৰু বিভিন্ন ধৰণৰ ইয়াত আপোনাৰ ক্ৰিষ্টেল দি পেলাই ইয়াক বনোৱা হৈছে, ডাবলকৈ বনোৱা হয়। আৰু মই দেখিছোঁ এই ক্ৰিষ্টেলডাল আমাৰ যেনেকুৱা আমাৰ প্ৰস্পাৰিটি ক্ৰিষ্টেলডাল, ঠিক তেনেকৈ এইডাল ক্ৰিষ্টেলো বহুতে কিন্তু বিচাৰে ফৰ জব এণ্ড কেৰিয়াৰ। ৰিজাল্টটো বহুত ভাল ইয়াৰে, আমি যথেষ্ট ফিডবেকো পাইছোঁ তেনেকুৱা। গতিকে এই দুডাল আমি ষ্টুডেণ্ট ব্ৰেচলেট হিচাপে ৰাখোঁ। এডাল জব এণ্ড কেৰিয়াৰ অৰিয়েণ্টেড হয়, আৰু এডাল ফ'কাছ এণ্ড কনচেনট্ৰেশ্যন অৰিয়েণ্টেড হয়। যিসকলে অকণমান জবৰ লগত ৰিলেটেড কামবোৰ কৰি আছে বা চাকৰিৰ বাবে চেষ্টা কৰি আছে, তেওঁলোকে জব এণ্ড কেৰিয়াৰডাল খুব সুন্দৰকৈ পিন্ধিব পাৰে। আৰু যিসকলে আমাৰ সৰু কণ শিশুসকল, টিনেজাৰ্ছসকল, যিসকলে অকণমান কনচেনট্ৰেশ্যন বা ফ'কাছত বেছি ধ্যান দিব বিচাৰে, তেওঁলোকৰ খুব সুন্দৰ, আৰু এডাল আমাৰ খুব ফেভৰেট দেই, সকলোৱে বিচাৰে। গতিকে সেইডাল আমাৰ ফ'কাছ এণ্ড কনচেনট্ৰেশ্যন ব্ৰেচলেট। এইখিনি আৰু বাকী লিষ্টটোৰ মাজতে চাগে মোৰ ছাইডত দেখিবই পাইছে আপোনালোকে এক্সেছ বাৰৰ
সেইটো সময়তে আপোনালোকে ৰেজিষ্টাৰ কৰিব এক্সেছ বাৰৰ ক্লাছবিলাকৰ বাবে। এইবাৰ বহুত বেছি ক্লাছ ৰখাই নাই, বিশেষকৈ আমি কাম কৰি আছোঁ মানি মেনিফেষ্টেশ্যন ক্লাছটোৰ ওপৰত। গতিকে ইনফৰমেশ্যন এইখিনিয়ে আছিলে, আৰু নতুন নতুন ভিডিঅ'লৈ আহিম। ভিডিঅ'বোৰ কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব, কাৰণ কষ্ট কৰা হয় এটা ভিডিঅ' বনাবৰ কাৰণে। অলপমানো কামত আহিছে বুলি ক'লে খুব বেছি ভাল লাগে। গতিকে আপোনালোকে কমেণ্ট দিব, আৰু লাহে লাহে আমি অনলাইনৰ ফালে লাহেকৈ আগবাঢ়িম। গতিকে সেইখিনি আপোনালোকৰ ফালৰ পৰা সহায় সহযোগ নিশ্চয়কৈ পাম বুলি আশা ৰাখিলোঁ। আমাৰ হোৱাটছএপ চেনেল এটা মানে গ্ৰুপ এটা আছে, চেনেল লিংক এটা আছে, দিয়া থাকে। আপোনালোকে সেইটোতো জইন কৰি ল'ব, বিভিন্ন ইনফৰমেশ্যন পাব তাতো। গ্ৰুপটোত সোমাই থাকিলে হ'ল। আমিতো তেনেকুৱা ধৰণৰ গুড মৰ্ণিং গুড নাইট মেছেজ একো নিদিওঁ, খালি কেতিয়াবা নতুন ভিডিঅ' আহিলে আমি তাতে শ্বেয়াৰ কৰি দিওঁ, আৰু লগতে নতুন কোৰ্চেছ আহিলে আপোনালোকৰ তাতে শ্বেয়াৰ কৰি দিওঁ। থাকিব পাৰে, আৰু যদি আপোনালোকে অসুবিধা পায় এক্সিটো কৰিব পাৰে, এইটো কমপ্লিটলি ইয়ৰ চইচ। আমি এটা গ্ৰুপ বনাই থৈছোঁ যাতে সকলোৰে লগত জড়িত হৈ থাকে সেই বুলি। আৰু আমাৰ ভিডিঅ'সমূহে আপোনালোকৰ জীৱনত যদি কিবা প্ৰকাৰে সহায় কৰিছে সেইখিনি জনাবলৈ নাপাহৰিব। আজি মই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।